আমি গৱেষণাৰ ফল ওলোৱাৰ আগতে আন 10 জনে আমাৰ গৱেষণাৰ সুযোগ লৈ আমাক পিছ পেলাই গৈ তেওঁলোক বহু আগুৱাই যায়। আজি আমাৰ সমাজত কেইবাটাও জেনেৰেশ্যন আমি বাস কৰোঁ। নতুন ল'ৰা ছোৱালীবিলাকক আমি জেন জি বুলি কওঁ। ঠিক তেনেকৈ 50ৰ ঊৰ্ধত 70ৰ ঊৰ্ধত কেইবাটাও জেনেৰেশ্যন এখন সমাজত থাকে। কাৰণ আজি আমাৰ অসমত লাইফ এক্সপেক্টেঞ্চি 80 বছৰ বুলি আমি এভাৰেজ ক'ব পাৰোঁ। আৰু সাধাৰণতে মানুহ 75 বছৰলৈকে জীয়াই থাকে। আৰু তেনেকৈ ধৰণেই স্বাস্থ্য বিজ্ঞানে মানুহক লংজিভিটি দিছে। হয়তো আজি আমি যিসকলে পুৰস্কাৰ ল'ব আহিছোঁ, আমাৰ লংজিভিটি আৰু বেছি বাঢ়িব। হয়তো আমাৰ সময়লৈকে অৰ্থাৎ আপোনালোকৰ সময়লৈকে মানুহৰ লংজিভিটি 100 ইয়াৰ্ছ স্পৰ্শ কৰিব। আজিও জাপানত মানুহৰ এভাৰেজ আয়ুস 100 বছৰ। কেইদিনমান আগতে জাপানিজ লেংগুৱেজ ট্ৰেইনিঙৰ কাৰণে জাপানৰ পৰা এজন ব্যক্তি আমাৰ ওচৰলৈ আহিছিল। তেওঁ মোক 6-7 বাৰ লগ কৰিছিলে। কেতিয়াও তেওঁক মই বয়সটো সুধিবৰ কাৰণে মই ভবা নাছিলোঁ, কাৰণ একেবাৰে সুস্থ সুঠাম ব্যক্তি এগৰাকী আৰু দেখিলে 55 বা 60 ইয়াৰ্ছৰ ভিতৰত বুলি আমি ধৰি ল'ম। এদিন কথাই কথাই তেওঁৰ লগত জাপানত কিমান দিন মানুহ জীয়াই থাকে সেই বিষয়ে আলোচনা হওঁতে তেতিয়া তেওঁ মোক কৈছিল যে মাই এজ ইজ 88 ইয়াৰ্ছ। আৰু মই ছবাৰ তেওঁৰ লগত কথা পাতিলোঁ। তেওঁ কোনো ফালৰ পৰা মই ধৰিব নোৱাৰোঁ যে তেওঁ 88 ইয়াৰ্ছ। একেবাৰে আমাক যেনেকুৱা আজিৰ দিনত লাগিব তেনেকুৱা বয়সৰ। আৰু তেওঁ মোক কৈছিলে যে মই আৰু 10 বছৰ কাম কৰিম। সিদিনাখন ৰাতিপুৱা তেওঁ শ্বিলঙৰ পৰা আহিছে। মোক লগ কৰি তেওঁ ডিমাপুৰ যাব, ডিমাপুৰৰ পৰা হায়দৰাবাদত যাব, হায়দৰাবাদৰ পৰা তেওঁ ভিয়েটনাম যাব, ভিয়েটনামৰ পৰা তেওঁ ইণ্ডোনেছিয়া যাব। অৰ্থাৎ যেনেকৈ 45ৰ পৰা 55 বছৰৰ মানুহে যেনেকৈ কাম কৰে তেওঁ তেনেকৈ কাম কৰি আছে। তাৰ কাৰণ তাত প্ৰদূষণ নাই, মানুহে হেলথি ফুড খায়, তেওঁলোকৰ লংজিভিটি বেছি। কিন্তু স্বাস্থ্য বিজ্ঞানৰ যি অগ্ৰগতি তাৰ কাৰণেও মানুহে আজি লংজিভিটি মানুহৰ বাঢ়িছে। আৰু আজি পুৰস্কাৰ ল'বলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ লংজিভিটি 90 ইয়াৰ্ছৰ ওপৰত থাকিব, তাত কোনো সন্দেহ নাই। তাৰ মানে আজি যদি আমাৰ বয়স ইন বিটুইন 16 to 20 ইয়াৰ্ছ, আনাডাৰ 70 ইয়াৰ্ছত আমি কিমান আমাৰ পৃথিৱীখনৰ পৰিৱৰ্তন দেখিম। আমাৰ বয়সৰ যিসকল মানুহ ইয়াত আছে, আমি যদি আমাৰ কথা মনত পেলাওঁ, সৰুতে আমাৰ পৃথিৱীৰ বিষয়ে জানিবলৈ আমাৰ একমাত্ৰ মাধ্যম আছিল ৰেডিঅ'। আৰু আমি সৰুতে আজি যেনেকৈ T20 বা ওৱান ডে মেটছ আমি ক্ৰিকেট চাওঁ, তেতিয়া আমি ক্ৰিকেট দেখা নাপাইছিলোঁ, আমি ক্ৰিকেট শুনিছিলোঁ। আৰু ক্ৰিকেটাৰবিলাকৰ ওপৰত কিতাপ ওলাইছিলে, আমি কিতাপত সুনীল গাভাস্কাৰ, ডন ব্ৰেডমেন এইবিলাক আমি পঢ়িছিলোঁ। আৰু তেতিয়া বৰদলৈ ট্ৰফি হয়, আমি শুনো, দেখা পোৱাৰ কথা নাই। আৰু ইমান ধুনীয়াকৈ কমেণ্টৰী কৰে, আমাৰ এনেকুৱা লাগে যেন আমি ফিল্ডতে আছোঁ। 1982 চনত ভাৰতবৰ্ষক এছিয়ান গেমছ পাতিবৰ বাবে নিৰ্বাচিত কৰে। যেতিয়া এছিয়ান গেমছ হ'ব, আমি এছিয়ান গেমছ চাব লাগিব। 82 চনত আমাৰ ৰাজ্যত, অসমত আৰু দেশত
প্ৰথমবাৰ টিভি আহে আমি কেনেকে খেলা চাম আমি ঘূৰি থাকো যাৰ ঘৰত ওপৰত এন্টেনা দেখা পাওঁ আমি জানো যে ইয়াৰ ঘৰত টিভি আছে আৰু আমি টিভি চাব সোমাই যাওঁ ড্ৰয়িং ৰুমত 50-60 গৰাকী মানুহ লগ লাগি একেলগে টিভি চাই সেইটো আছিলে ব্ল্যাক এণ্ড হোৱাইট তাৰ পিছত লাহে লাহে টিভিবোৰ কালাৰ হ'ল এতিয়া আমাক টিভিৰ প্ৰয়োজন নাই এতিয়া আমাৰ হাতত মোবাইল হ'ল আৰু মোবাইলো এতিয়া কেনেকুৱা হ'লগৈ যে ই অকল মোবাইল নহয় ই এতিয়া স্মাৰ্ট মোবাইল হ'ল তাৰ মানে আমাৰ জীৱন কালতে আমি ৰেডিঅ'ৰ পৰা ব্ল্যাক এণ্ড হোৱাইট টিভি ব্ল্যাক এণ্ড হোৱাইটৰ পৰা কালাৰ টিভিৰ পৰা মোবাইলৰ পৰা স্মাৰ্ট মোবাইল আমাৰ জীৱন কালত যিমান পৰিৱৰ্তন হ'ল যেতিয়া আজি পুৰস্কাৰ পোৱা ল'ৰাবিলাক 55 বছৰ ছোৱালীবিলাক 55 বছৰ 60 বছৰ হ'ব তেতিয়া কি জানি মোবাইল একো নাথাকে মানুহে যিটো ভাবে সেইটোৱে আনজনে শুনা পাব এনেকুৱা ধৰণৰ ডিভাইস ওলাব যে আমি ইয়াতে পেন এটা থৈ দিম আমি যিটো মনতে ভাবিম ক'বও নালাগে যিটো জাগাত কম বুলি ভাবো তাতেই গুচি যাব আমাৰ জীৱনলৈকে ইমান ফাষ্ট আজি পৰিৱৰ্তন আহিছে এসময়ত আমাৰ কম্পিউটাৰ আহিলে কম্পিউটাৰ মানে প্ৰথম আমাৰ জীৱনত আমি দেখা পাইছিলোঁ টাইপৰাইটাৰ আমাক যি লাগে কটক আমি টাইপ মাৰো টাইপৰ পিছত ইলেক্ট্ৰনিক টাইপৰাইটাৰ আহিলে ইলেক্ট্ৰনিক টাইপৰাইটাৰৰ পিছত কম্পিউটাৰ আহিলে ডাঙৰ ডাঙৰ বাকচৰ দৰে কম্পিউটাৰৰ পিছত ল্যাপটপ আহিলে এতিয়া সফটওয়্যাৰৰ দিন গ'ল চিঠিখনো যদি বনাব লাগে আমি ChatGPT কৈ দিলে জেমিনাই কৈ দিলে আমাৰ চিঠিখনো নিজে নিজে বনি আহিলে কাবাক ভাল পাম বুলি কবৰ কাৰণে কষ্ট কৰি চিঠি লিখিব নালাগে এআই কৈ দিলে হল যে অমুকলৈকে চিঠি এখন লিখি আমাক বনাই দিব লাগে আৰু চিঠিখন পোষ্ট কৰিব নালাগে এয়াৰ ড্ৰপ কৰি দিলে হ'ব অৰ্থাৎ আমাৰ পৃথিৱীৰ পৰিৱৰ্তন কেনেকৈ আহিছে আমি তাক নিজেই ধৰিব নোৱাৰো এতিয়া হৈছে ফ্ৰম সফটওয়্যাৰ টু এআই ইৰা এতিয়া যদি আমি চাব যাওঁ যে আমি এতিয়া মানুহে সফটওয়্যাৰলৈকে না যায় এতিয়া মানুহে এআই লৈকে যাব আৰম্ভ কৰিলে তাৰ পিছত লাহেকৈ এতিয়া আমি কিহত ব্যস্ত ফেসবুক ইনষ্টাগ্ৰাম টুইটাৰ তাতো মানুহে নিজে চাব খোজা বস্তু চাব নোৱাৰিব যিসকলে ইয়াক পৰিচালনা কৰে তেওঁলোকে আপোনালোকক যি দেখুৱাব খুজিব সেইটোহে আমি চাব পাৰিম যাক কয় এলগৰিথম অৰ্থাৎ লাহেকৈ এআইৰ পৰা এলগৰিথমে যি দেখুৱাই আমি এতিয়া তাকহে চাব পাৰিম এসময়ত যি ইনফৰমেশন আছিলে এতিয়া ইনফৰমেশন এতিয়া আমাৰ লাহেকৈ হি এক নতুন দিনৰ ইনফৰমেশন হৈছে যে আমি তাক কোনে চাব কেনেকৈ চাব তাকো মানুহে মেচিনে তাক নিয়ন্ত্ৰণ কৰি থাকিব আমি যি আছে তাক চাব নোৱাৰো এসময়ত আমি খেতিৰ কথা কৈছিলোঁ যে ইউৰিয়া ওলাব এমোনিয়া ওলাব আমি খেতি কৰিম এতিয়া মানুহে কৈছে যে আমাক খেতি কৰিবৰ কাৰণে প্ৰয়োজন নালাগে আমাক কি কৰিব লাগিব যে আমি খাম মাত্ৰ আমাৰ শৰীৰত যাতে বেমাৰ নহয় টু ষ্টপ ডিজিজ তাৰ কাৰণে আমি কি খাম ল্যাবৰেটৰীত আমি ফুড বনাম ল্যাবৰেটৰীত ফুড বনাম মোৰ কাৰণে কিমানটো প্ৰটিন লাগিব মোৰ কাৰণে কিমান ক্যালোৰি লাগিব মোৰ কাৰণে কিমান মিনাৰেলছ লাগিব গুটেইবিলাক হিসাব কৰি মই ল্যাবৰেটৰীত মোক কম মোক কণী এটা বনাই দিয়ক মোক মুৰ্গী এটা বনাই দিয়ক মোক গাহৰি এক পিস বনাই দিয়ক আৰু মই তেনেকুৱা বস্তুহে খাম এসময়ত আমি খাবৰ কাৰণে খাইছিলোঁ
জীয়াই থাকিবৰ কাৰণে খালোঁ, এতিয়া আমি বেমাৰ নহ'বৰ কাৰণে খাম। আৰু বায়'ফুড, বায়' ইঞ্জিনিয়াৰিং ফুড, যাক লেবত বনোৱা হয়, লেব ফুড, এতিয়া দিল্লীৰ ছুপাৰ মলবিলাকত সকলোতে পায়। যে মই এতিয়া মাটি ধোৱা ভাত খাব মোৰ মন নাই, মই লেবৰেটৰী ধোৱা ভাত মই খাম। মই এতিয়া ধানৰ পৰা হোৱা মই ভাত নাখাওঁ, লেবৰেটৰীত বনোৱা ধানৰ পৰা ভাতহে মই খাম। বেমাৰ, আগতে বেমাৰ হ'লে আমি চিকিৎসা কৰিছিলোঁ, তাৰ পিছত বেমাৰ নহ'বৰ কাৰণে আমি প্ৰতিষেধক লৈছিলোঁ। এতিয়া জিনমিক ইনভেষ্টিগেশ্যনৰ জৰিয়তে আমি বেমাৰক হ'বই নিদিওঁ। 10 বছৰ আগতে আমি গম পাম যে 10 বছৰ পিছত মোৰ কি বেমাৰ হোৱাৰ সম্ভাৱনা আছে। এতিয়া মুম্বাইত 12,000 টকা দিলে আমি জিনমিক ষ্টাডি কৰিব পাৰোঁ আৰু অহা 10 বছৰত মোৰ শৰীৰত কি কি বেমাৰ হ'ব পাৰে তাৰ বিষয়ে আমাক আগতীয়াকৈ জনাব পাৰিব। আৰু ই যেতিয়া যেতিয়া ডেভেলপ হৈ গৈ থাকিব, তেতিয়া মানুহে ল'ৰাটো জন্মৰ দিনাখনেই তাৰ অহা 60 বছৰত কি কি বেমাৰ হ'ব আগতীয়াকৈ ধৰিব, আৰু বেমাৰ নহ'বৰ কাৰণে ডায়েবেটিক হ'ব, সি চুগাৰ নাখাব, অৰ্থাৎ বেমাৰক মানুহে পৰাজিত কৰিব। ইয়াৰ পিছত মিউজিক, আজিকালি আপোনালোকে দেখিছে আমি জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, আমি মিউজিক শুনিলোঁ। এতিয়া নতুন এটা মিউজিক আহিলে, AI মিউজিক, যে আপোনালোকে AIত নিজেই নিজৰ মিউজিক বনাই ল'ব পাৰিব, নিজেই গান গাব পাৰিব। আৰু আপোনালোকে যদি কয় যে মোৰ মাতটো লতা মংগেশকাৰৰ দৰে হ'ব লাগে, একজেক্টলি লতা মংগেশকাৰৰ দৰে হ'ব। মোৰ মাতটো ৰফিৰ দৰে হ'ব লাগে, ৰফিৰ দৰে হ'ব। মোৰ মাতটো যাৰ দৰে হ'ব লাগে, যাক মই ক'ম তেওঁৰ দৰে মোৰ মাতটো হ'ব। লাগিলে মোৰ নিজৰ মাতটো যিয়েই নহওক কিয়, মেচিনে প্ৰচেছ কৰি মই বিচৰা মাতটোকে মোৰ আগত তুলি ধৰিব, আৰু মই শুনিম, আৰু মানুহে ক'ব যে এইটো হিমন্ত বিশ্ব শৰ্মাৰে মাত, বাট প্ৰচেছ ইন AI। তাৰমানে অৰিজিনেল, যেনেকৈ আপোনালোকে নিজৰ ফটোখন কেতিয়াবা চেলফি উঠে, যদি অলপ ধূলি ধালা থাকে, চাফ কৰিবৰ কাৰণে অলপ ব্ৰাইট কৰি দিয়ে, ধুনীয়া কৰি দিয়ে, লিপষ্টিক লগালোঁ, ফোট লগালোঁ, টাই পিন্ধাই দিলোঁ। এতিয়া গ্ৰকত আপোনালোকে ফটো এখন উঠি, মই এইটো ড্ৰেছত ফটোখন উঠিম, আৰু আমি কৈ দিওঁ যে ট্ৰান্সফাৰ দ্য পিকচাৰ টু চুট পেণ্ট এণ্ড টাই, ইমিডিয়েটলি ট্ৰান্সফাৰ হৈ গ'ল। অৰ্থাৎ আমি কি পিন্ধিছোঁ বেলেগ কথা, মোবাইলত আমি যেনেকৈ বিচাৰিম তেনেকৈ গ্ৰকে আমাক দি দিব আমাৰ ড্ৰেছটো কেনেকুৱা হ'ব লাগে। মই আটাইতকৈ স্মাৰ্ট ড্ৰেছত মোক কেনেকুৱা দেখিব বুলি ক'লে মই স্মাৰ্ট ড্ৰেছটো পাই যাম। কেইদিনমান আগতে ভূটানৰ ৰজা অসমলৈ আহিছিল। ৰজাই মোক কৈছিলে যে এইবাৰ নেশ্যনেল ডেত মই কি ড্ৰেছ পিন্ধিলে মোক ভাল লাগিব। মই AI সুধিলোঁ, আৰু AIয়ে মোক যিটো ড্ৰেছ পিন্ধিব ক'লে সেই ড্ৰেছটো মই এইবাৰ পিন্ধিম। তাৰমানে আমাক কোনো এতিয়া ইণ্টেৰিয়ৰ ডিজাইনাৰ নালাগে, আমাক কোনো ফেশ্বন টেকন'লজি জানা মানুহ নালাগে। AIয়ে আমাক কৈ দিব যে কোনটো ড্ৰেছ পিন্ধিলে মোৰ ওজন ইমান, মোৰ কালাৰ ইমান, মোৰ ইমানখিনি মোৰ চাইজ, মোক কৈ দিব যে এই ড্ৰেছটো পিন্ধক। ড্ৰেছটোৰ চাইজ কিমান, কাটিব কিমান লাগিব, কিমান ইঞ্চি, ক'ত, টেইলৰৰ ইনষ্ট্ৰাকশ্যনখিনিও মই মোবাইলতে পাম। মাত্ৰ টেইলৰক মোবাইলৰ ইনষ্ট্ৰাকশ্যনটো দি দিলেই হ'ল। আগতে মেডিকেল কলেজত ডাক্তৰে মানুহৰ পেট কাটিছিলে, তাৰপিছত এটা কেমেৰা সোমাই গৈ মানুহে অপাৰেশ্যন কৰিলে। এতিয়া বেলেগত নহয়, আমাৰ গুৱাহাটী মেডিকেল কলেজত মেচিন আহিছে, ৰবটে অপাৰেশ্যন কৰে। অৰ্থাৎ আমি বহি থাকিম টেবুলত, আমি অপাৰেশ্যন টেবুলত শুম, ওচৰত 200 মিটাৰ দূৰত ডক্তৰ এজনে কম্পিউটাৰত কামাণ্ড দি থাকিব, আৰু ৰবটটোৱে আমাৰ পেট ফালি থাকিব। মানুহৰ হাত দিবই নালাগে। ডাক্তৰৰ কাম হাতেদি চাৰ্জাৰী কৰা নহয়, ডক্তৰৰ কাম কম্পিউটাৰত কামাণ্ড দিয়া।
আৰু আজিও আমাৰ জিএমচিত দিনত আমাৰ বিশেষকৈ জিএমচিত কাম কৰা আমাৰ এইফালৰ বহুত ল'ৰা ছোৱালী আছে তেওঁলোকে ক'ব এতিয়া আমাৰ বহুত সাৰ্জাৰী দিনত ৰাবাটিক সাৰ্জাৰী হয় মানুহে সাৰ্জাৰী নকৰে এই কথাবিলাক মই কিয় কৈছো এই কাৰণে মই কৈছো যে আমাৰ সমাজখন ইমান পৰিৱৰ্তন হৈছে যে তাক আগতে আমি কেতিয়াও কল্পনাও কৰা নাছিলো আমাৰ দেউতা মাই যেতিয়া আমাক ডাঙৰ কৰিছিল আমাক ৰেডিঅ' শুনিবৰ কাৰণে ডাঙৰ কৰিছিল মোবাইলৰ কাৰণে আমাক ডাঙৰ কৰা নাছিলে আমাৰ দেউতাহঁতে আমাক ডাঙৰ কৰোতে ম্যাক্সিমাম ভাবিছিল ইহঁতৰ দিনত টিভি এটা হ'বগৈ আমাক যেতিয়া দেউতাহঁতে ডাঙৰ কৰিছিল সাইকেলৰ কাৰণে ডাঙৰ কৰিছিল লাহেকৈ স্কুটাৰ এখন হ'ব আজি গাড়ী হ'ল এতিয়া বিদেশত গাড়ী ওলাইছে যে গাড়ীত বহিব ট্ৰেফিক জাম থাকিলে সুইচ দিব গাড়ীখন ওপৰ দি গৈ ট্ৰেফিক জামটো পাৰ হৈ আগত গৈ পাবগৈ আৰু এটো কোনো এনেকুৱা কথা নহয় যে মই অদ্ভুত কথা কৈছো গুগলত মাৰিলে তেনেকুৱা গাড়ীৰ ফটো দেখিব তেনেকুৱা গাড়ীত উঠা মানুহ দেখিব এতিয়া টেসলাৰ গাড়ীত কি আছে যে গাড়ীত বহিব ড্ৰাইভাৰ নাথাকে গাড়ীখন নিজে নিজে যাব আপুনি মাত্ৰ গাড়ীখনক কৈ দিব যে মোক অমুক জাগালৈকে মই যাব লাগে আপোনালোকে ভাবিব খুন্দা মাৰি দিব খুন্দা নামাৰে কাৰণ তাৰ মানুহৰ ব্ৰেইনত কৈও তাৰ সিস্টেম বেছি ষ্ট্ৰং সেন্সৰ ওচৰত কিবা আহাৰ লগে লগে সেন্সৰে গম পাব কিমান ডিগ্ৰী বেলেগখন গাড়ী ওচৰ আহিছে সেন্সৰে লগে লগে ক্যালকুলেট কৰি ৰাইট টাৰ্ণ লেফট টাৰ্ণ বনাই ল'ব আৰু আমেৰিকাত মই নিজে এই ৰিমোট গাড়ীত উঠি আহিছো এনেকুৱা নহয় যে এইবিলাক কিবা ৰূপ কথা কিবা সাধু কথা মই কৈ আছো দিল্লীত সুপাৰ মলত বায়ো ইঞ্জিনিয়াৰিং ফুড খাব পাৰিব আমেৰিকাত গলে আজিও ড্ৰাইভাৰ নোহোৱা গাড়ীত উঠিব পাৰিব গুৱাহাটী মেডিকেলত ডক্টৰে নহয় ৰবাৰ্টে অপাৰেচন কৰা অপাৰেচন আপুনি নিজেও কৰি আনিব পাৰিব এতিয়া পৰিৱৰ্তন কোড হ'ব কিছুদিন পিছত আমেৰিকাত ডক্টৰ বহি থাকিব আৰু 5G যেতিয়া 10G হ'বগৈ জি মানে শক্তি বাঢ়ি গৈ থাকিব 10Gত কেমেৰাত ডক্টৰে গুৱাহাটী মেডিকেল কলেজৰ পেশেন্ট চাই থাকিব আৰু নিজৰ ঘৰত বহিয়ে আমাৰ সাৰ্জাৰীটো কৰি দিব ওয়ার্ক ফর হোম বলি যেটো কোভিডত ওলাইছিলে দুদিন পিছত ওয়ার্ক ফর হোম আজিকালি আমাৰ উকিলেও ঘৰত না যায় কোৰ্টত না যায় ওপৰৰ ড্ৰেছটো পিনি থাকে তলত নরমাল পেন পিনি থাকে আৰু ঘৰত বহিয়ে কোৰ্টত আৰ্গুমেন্ট কৰে যেতিয়া এআৰ ভিআৰ আৰু ষ্ট্ৰং হ'ব তেতিয়া এনেকুৱা লাগিব যেন জাজজন আমাৰ সন্মুখতে আছে তেওঁলোকৰ ভিতৰত এতিয়া মই ইমান দূৰত কথা কৈ আছো কিন্তু এআৰ ভিআৰ যেতিয়া শক্তিশালী হ'ব উইদিন নেক্সট 2 to 3 years মই ইয়াত আহাৰ কোনো দৰকাৰ নাই আপোনালোক ইয়াত বহি থাকিব মই গুৱাহাটীত কথা কম কিন্তু যিখন স্ক্ৰিন থাকিব আৰু স্ক্ৰিনখন যদি 3D হৈ যায় মোৰ ফিলিংছটো হ'ব যে মোৰ হাতে ওচৰে ওচৰে মই বহি আছো আৰু চশমা পিন্ধিলে এনেকুৱা লাগিব যেন 1 to 1 মই কথা পাতি আছো তাৰ মানে মানুহে যিয়ে ভাবিছে এতিয়া মানুহৰ ইমানো শক্তি আছে এজন হাজবেন্ড ওয়াইফৰ লৰা হ'ব নে ছোৱালী হ'ব জেনেটিক্যালিও এতিয়াও আমি সন্তান কৰিব পাৰো এনেকুৱাও বহুতে দাবী কৰা আৰম্ভ কৰিছে কিন্তু এথিক্স যে এইটো আমি কৰিব নিদিও তাৰ কাৰণে এথিক্যালি মানুহে সেই দুনিয়াত প্ৰৱেশ কৰা নাই এই কথাখিনি মই কিয় কৈছো আমি যেতিয়া সৰু আছিলো দেউতা মাই আমাক ইমান পৰিৱৰ্তিত পৃথিৱীৰ কাৰণে সাজু কৰা নাছিল এখন গতানুগতিক পৃথিৱী কিন্তু আজি তোমালোকে যিখন পৃথিৱী 20 বছৰ 25 বছৰ পিছত দেখা পাবা ফাষ্ট চেঞ্জিং পৃথিৱী ইয়াত জিটি হ'ব পাৰে আৰু বিজ্ঞান এনেকে আগবাঢ়িছে যে ই যিকোনো আজি যেটো আমি ভাবিব নোৱাৰো গাড়ী ড্ৰাইভাৰ নাই গাড়ী চলিব ভাবিব পাৰো নেকি আজি সেইবিলাক কাম সম্ভৱ হৈছে কিন্তু মই ভাবো
This is just 1%. 99% is yet to come. 99% পৰিৱৰ্তন আহিবলৈ এতিয়াও বাকি আছে। সেইবাবে আজি আমি যিসকলে মেট্ৰিক পাছ কৰিছো, হায়াৰ ছেকেণ্ডাৰী পঢ়িছো, আমাৰ চিন্তাধাৰা আৰু আমাৰ ভবা আৰু চিন্তা আমি এনেকৈ ভাবিব লাগিব, আমি এখন এনেকুৱা যুগত আছো য'ত পৰিৱৰ্তন ইজ মাষ্ট, পৰিৱৰ্তন হ'বই। আজি এতিয়া মই সফটৱেৰ পঢ়ি লাভ নাই, মই AI বিষয়ে জানিব লাগিব। এতিয়া মই ফিজিক্স পঢ়ি লাভ নাই, মই কোৱান্টাম ফিজিক্স পঢ়িব লাগিব। এতিয়া মেচিন লাৰ্নিং, মই মেচিন বনাইছো আৰু মেচিনটোৱে কি কৰিব, মেচিনটোক মই লাৰ্ন কৰোৱাব লাগিব। বিল্ডিং বনাব লাগে, ঘৰ বনাব লাগে, এতিয়া আৰু মিস্ত্ৰীয়ে ঘৰ নবনাব, 3D টেকনলজিয়ে ঘৰ বনাব। ভাৰতৰ পোষ্টেল অফিচ এতিয়া বহুত 3D বনায়। দুদিন পিছত শৰাইঘাটৰ ওপৰত ব্ৰিজ হ'ব, 3D টেকনলজিয়ে এই ব্ৰিজ বনাব। অৰ্থাৎ সমাজৰ পৰিৱৰ্তন কিমান বেছি হ'ব গৈ আছে তাক আমি অনুভৱ কৰিব নোৱাৰো, আৰু এই পৰিৱৰ্তনৰ ওপৰত আমি নিজকে সজাগ কৰি ৰাখিব লাগিব। আজি যদি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাবে যে সিলেবাছত যি আছে সেইখিনিয়ে মই পঢ়িম আৰু মই টেটৰ শিক্ষক হ'ম, মইতো ভাবো যে 15 বছৰ পিছত শিক্ষক থাকিব নাই তাকে আমি নাজানিম। কাৰণ প্ৰত্যেকটো লেকচাৰ AR VRৰ জৰিয়তে ক্লাছত আমি ভাল কৰি সুধিব পাৰিম। টিচাৰজনক যিমানে প্ৰশ্ন কৰি থাকিম সি উত্তৰ দি গৈ থাকিব, আমি ভাবিম আমাৰ ছাৰজনে উত্তৰ দি আছে, উত্তৰ মেচিনে দি আছে। যিমান সুধিব লাগে আমি সুধি থাকিব পাৰিম। কোন চনত আকবৰৰ জন্ম হৈছিল, আকবৰৰ পৰিবাৰ কেইজন আছিল, আকবৰে কি কি ষ্টেট দখল কৰিছিল, আকবৰ ক'ৰ পৰা আহিছিল, আকবৰৰ বাপেক কোন আছিল, আকবৰৰ সন্তান কি আছিল, আমি সুধি থাকিম, আমাক ছাৰজনে কৈ থাকিব, কিন্তু ছাৰজনৰ ফটোটোহে আছে, মেচিনটোৱে কৈ থাকিব। তাৰমানে আমি কোনো চিয়ৰ নহওঁ যে আৰু 10 বছৰ পিছত, 15 বছৰ পিছত আজিৰ দৰে ডক্তৰ থাকিব, আজিৰ দৰে ইঞ্জিনিয়াৰ থাকিব, আজিৰ দৰে শিক্ষক থাকিব। যেনেকে ড্ৰাইভাৰ নোহোৱা হৈও গাড়ীখন চলিব আৰম্ভ কৰিলে, কেতিয়াবা ডক্তৰ নোহোৱাকৈও মেডিকেল কলেজ চলি থাকিব, বা ডক্তৰৰ প্ৰয়োজনেই নহ'ব। 10 বছৰ আগতে মানুহে গম পাব মোৰ কি বেমাৰ হ'ব, মানুহে 10 বছৰ আগতেই তাৰ প্ৰতিকাৰ লৈ ল'ব। সেইকাৰণে আমি এখন পৰিৱৰ্তনশীল পৃথিৱীৰ কাৰণে সাজু হ'ব লাগিব। শ্ৰেণী কোঠাত পঢ়া কথা বতৰাৰ উপৰিও আমাৰ পৃথিৱীৰ চাৰিওফালে হোৱা পৰিৱৰ্তনসমূহৰ বিষয়ে আমি বুজিব লাগিব, আৰু এখন নতুন পৃথিৱীৰ বাবে আমি নিজকে সদা প্ৰস্তুত কৰি ৰাখিব লাগিব। যদি আমি পুৰণা ধৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে স্কুলত আহিছোঁ, কিতাপত লিখা কথাকেইটা পঢ়িছোঁ, আমি নতুন দিনৰ লগত নিজক সাজু কৰিব নোৱাৰিম। এতিয়া সময় হৈছে ChatGPT, Gemini, Grok, AI, কোৱান্টাম ফিজিক্স আৰু AR VR, মেচিন লাৰ্নিং, ইণ্ডাষ্ট্ৰী 4.0 ৰিভলিউশ্যনৰ লগত নিজক প্ৰস্তুত কৰা। অসমতো সেই সুবিধাবিলাক আহিব আৰম্ভ কৰিছে। 1 তাৰিখে মই বাতৰি কাকতত কৈছিলোঁ যে কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে এতিয়া আমি কি কৰোঁ, কেমো আনো, এতিয়া আমি কি কৰোঁ, লিনিয়াৰ থ্ৰুদি আমি ৰেডিঅ'থেৰাপি কৰোঁ, আমি কবাল্ট মেচিনেদি ৰেডিঅ'থেৰাপি কৰোঁ। এতিয়া আমি কি কৰিব খুজিছোঁ যে আমাৰ অসমৰ দৰে জাগাত আমি আজি এনেকুৱা ৰেডিঅ'থেৰাপি মেচিন আনিব খুজিছোঁ যি একেবাৰে প্ৰিচিশ্যন সেই জাগাটোকে হিট কৰিব, আৰু সেই মেচিনটোৰ দামেই হৈছে 500 কোটি টকা।
যি আমাৰ গুৱাহাটী মেডিকেল কলেজত উইদিন 1 year আহি পাব তাৰ মানে অসমত আজি আমাৰ ITI বিলাকত আগতে আমি ইলেক্ট্ৰিচিটি শিকিছিলো পাম্বলিং শিকিছিলো এতিয়া আমাৰ গুটে ITI বিলাকত আৰ্টিফিশিয়াল ইন্টেলিজেন্স মেচিন লাৰ্নিং AR VR আমি শিকাইছো যাতে আমাৰ লৰা ছোৱালীয়ে সুযোগ ল'ব পাৰে মই এই কথাখিনি এই কাৰণে কৈছো যে পৃথিৱীত পৰিৱৰ্তনৰ লগে লগে যিবিলাক ষ্টুডেন্ট স্মাৰ্ট আৰু নিজকে পৰিৱৰ্তিত পৃথিৱীৰ লগত থিয় কৰাব খোজে তেওঁলোকৰ কাৰণে এটা সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হৈছে আজি যদি আমি নৰ্মেল BSc পঢ়ো আমি নৰ্মেল চাকৰি পাম কিন্তু BSc পঢ়াৰ লগত আমি যদি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ বিষয়ে জানো আমি জতে ততে আমাক মাতি লৈ যাব কাৰণ তেনেকুৱা মানুহক আমাৰ প্ৰয়োজন আছে নতুন পৃথিৱীত কেনে মানৱ শক্তি আমাক লাগে তেনেকে ধৰণে নিজক আমি প্ৰস্তুত কৰিব লাগিব কেৰিয়াৰ গাইডেন্স বুলি 10টা কেৰিয়াৰ কোৱাৰ লগতে আমি নিজক প্ৰস্তুত কৰিব লাগিব যে এই কেৰিয়াৰৰ জায়গাত 10 বছৰ পিছত নতুন কি আহি আছে নিজকে আমি আপ টু ডেট কৰি ৰাখিব লাগিব আৰু নতুন দিনৰ কাৰণে নিজক প্ৰস্তুত কৰি ৰাখিব লাগিব আজি আমি যেনেকে 10 বছৰ পিছত অসমত কি হ'ব পাৰে তাৰ বিষয়ে যেনেকে আমি গৱেষণা কৰি থাকো তেনেকে আমাৰ জীৱনত কি পৰিৱৰ্তন আহিব পাৰে তাক আমি সদায় গৱেষণা কৰি থাকিব লাগিব মই এটা উদাহৰণ দিছো প্ৰথমতে যেতিয়া সোলাৰ পাৱাৰ আহিছিল ডাঙৰ ডাঙৰ কলা প্লেট বিলাক তেতিয়া আমি ভাবিছিলো যে ই এটা ডাঙৰ এটা আৱিষ্কাৰ সোলাৰ পাৱাৰ হল এতিয়া মানুহে কৈছে যে সূৰ্যইটো দিনতহে পোহৰ দিয়ে সোলাৰ পাৱাৰ দিনতহে আমি খৰচ কৰিব পাৰো এতিয়া তাক ৰাতি আমি কেনেকে ৰাখিব পাৰো এতিয়া নতুনকৈ টেকনলজি আহিছে যে ওপৰত এটা পুখুৰী থাকিব তলত এটা পুখুৰী থাকিব তলৰ আৰু ওপৰৰ পুখুৰীৰ মাজত পানী আহা যোৱা কৰি থাকিব টাৰবাইনৰ মাজত দিনৰ সোলাৰ পাৱাৰখিনি আমি টাৰবাইনত সোমাই থৈ দিম পানী ঘূৰি থাকিব বিদ্যুৎখিনি সঞ্চিত হৈ থাকিব ৰাতি 7টা বজাৰ লগে লগে আমি সেই পাৱাৰখিনি আমি গ্ৰিডত দি দিম তাৰমানে দিনৰ সূৰ্যৰ পোহৰ দিনটো সঞ্চয় কৰি আমি তাক ৰাতি ব্যৱহাৰ কৰিম এইবিলাক কথা আমিও জানা নাছিলো কিন্তু আমাৰ জীৱনতে মোৰ 5 বছৰ মুখ্যমন্ত্ৰীৰ কালতে অসমে সোলাৰ পাৱাৰৰ পৰা পাম্প ষ্টৰেজলৈকে আমি গতি কৰিলো আগতে আমি সোলাৰ পাৱাৰৰ ফ্যাক্টৰী কৰিছিলো প্লেট বনাইছিলো এতিয়া আমি পাম্প ষ্টৰেজৰ কাম কৰি আছো তাৰ মানে কিমান পৰিৱৰ্তন হৈছে আমি ভাবিব নোৱাৰো সেই কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে সদায় নিজকে আপ টু ডেট কৰি ৰখা ভৱিষ্যত পৃথিৱীৰ কাৰণে নিজক প্ৰস্তুত কৰি ৰখা আৰু পৰিৱৰ্তনশীল পৃথিৱীখনৰ প্ৰতি সজাগ আৰু সচেতন হৈ থকা যাতে অহা 60 বছৰতো আমি যাতে নিজকে পিছপৰা এটা যুৱক সমাজ বুলি ভাবিব নালাগে আমি যাতে সমাজৰ লগত একেলগে খোজ কাঢ়িব পৰা এক আধুনিক যুৱচামৰ আমি প্ৰতিনিধিত্ব কৰিব পাৰো মই বিশ্বাস কৰো যে আমাৰ শুৱালকুছি উত্তৰ গুৱাহাটী বেজেৰা এই অঞ্চলবিলাক এতিয়া গাঁও নহয় গুৱাহাটী মহানগৰৰ অবিচ্ছেদ্য অংগ আৰু আমি সেই ধৰণে এটা আধুনিক যুৱ প্ৰজন্মৰ অংশীদাৰ হ'বলৈ যি যুৱ প্ৰজন্মই বিজ্ঞান বুজিব যি যুৱ প্ৰজন্মই নতুন দিনৰ পৃথিৱীৰ কথা বুজিব তেনেকুৱা এখন যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিবৰ বাবে আমি নিজক প্ৰস্তুত কৰিব লাগে যেতিয়া আমি হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন আৰু ষ্টাৰ নম্বৰ পাওঁ তাৰ মানে
অন্য 10 জনতকৈ আমি পৃথক অন্য 10 জনতকৈ আমাৰ অতিৰিক্ত মেধা শক্তিক আজি স্বীকৃতি দিয়া হৈছে সেইবাবে আমাৰ দায়িত্বও অধিক মই ভাবো জালুকবাৰী সমষ্টিৰ আৰু বেজেৰা শুৱালকুছি আমাৰ গোটেই অঞ্চলটোৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে পৰিৱৰ্তিত পৃথিৱীৰ নতুন প্ৰত্যাহ্বানবিলাকক গ্ৰহণ কৰি এক সুন্দৰ যুৱ শক্তিৰ নিৰ্মাণ কৰিব আৰু আপোনালোকক লৈ আমি যাতে ভৱিষ্যতেও গৌৰৱ অনুভৱ কৰিব পাৰোঁ মই দীঘলীয়াকৈ ক'ব নোখোজো প্ৰতি বছৰে আমি যিসকল ল'ৰা ছোৱালীক সম্বৰ্ধনা জনাওঁ তেওঁলোকক এখন আমি অভিনন্দন পত্ৰও দিওঁ মই এই অভিনন্দন পত্ৰখনি পাঠ কৰিব খুজিছোঁ হে স্নেহভাজন সদ্য ঘোষিত উচ্চ মাধ্যমিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তুমি যি সফলতা অৰ্জন কৰিলা সেয়া আমাৰ সমাজ আৰু জাতিৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় তুমি অৰ্জন কৰা বিৰল কৃতিত্বই আমাক গভীৰভাৱে উদ্বুদ্ধ কৰিছে তোমাৰ সাধনাৰ এই প্ৰাপ্তি আৰু পৰিশ্ৰমৰ এই স্বীকৃতিয়ে সমাজৰ সকলোকে নিবিড়ভাৱে স্পৰ্শ কৰিছে তোমাৰ শিক্ষাগুৰু পিতৃ মাতৃ আদি অনেকজন নিশ্চিতভাৱে এই কৃতিত্বৰ অংশীদাৰ তোমাৰ মাজেদিয়ে হয়তো তেওঁলোকৰ স্বপ্ন সাৰ্থক হৈছে ছাত্ৰ ছাত্ৰীৰ কৃতিত্বই আটাইতকৈ সুখী কৰে শিক্ষকক সন্তানৰ কৃতিত্বই আটাইতকৈ সুখী কৰে পিতৃ আৰু মাতৃক তোমাৰ এই সফলতা তেওঁলোকৰ মহান ত্যাগ আৰু সাধনাৰো ফল সঠিক পথত দিগদৰ্শন কৰি প্ৰচেষ্টাৰ কষটি শিলত ঘঁহি যিদৰে তেওঁলোকে তোমালোকৰ জীৱনক আগবঢ়াই লৈ গৈছে সেয়াও এক কৃষ্ণ সাধনাই বুলিব পাৰি জীৱনৰ বিভিন্ন সময়ত মানুহ বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয় তোমাৰ জীৱনৰ এক অন্যতম পৰীক্ষাত তুমি যি প্ৰশংসনীয় প্ৰতিভাৰ পৰিচয় দাঙি ধৰিলা তাৰ বাবে আমি উৎফুল্লিত তথা গৌৰৱান্বিত আশা কৰিছোঁ ভৱিষ্যতেও এজন প্ৰকৃত মানুহ হোৱাৰ পৰীক্ষাটো তুমি সফলতা অৰ্জন কৰিবা আমি লক্ষ্য কৰিছোঁ আজি সমস্যা জৰ্জৰ অসমত অনেক ছাত্ৰ ছাত্ৰীয়ে বিপদগামী হৈছে জীৱনৰ বহুৰঙী পথত দিগদৰ্শকৰ অভাৱতে বহুতো সম্ভাৱনা লক্ষ্যভ্ৰষ্ট হ'ব লগা হয় আমি আশা কৰোঁ তোমাৰ পাৰদৰ্শিতা সেইসকল নতুনৰ পথ প্ৰদৰ্শক হওক তোমাৰ অন্তৰত চিৰদিন অনুসন্ধিৎসাৰ নিৰ্মল বন্তি গছি জ্বলিৰক তাৰ পোহৰত দীপ্ত হৈ উঠক তোমাৰ ভৱিষ্যত আৰু তোমাৰ চৌদিশৰ সমাজ আন্তৰিক শুভকামনাৰে হিমন্ত বিশ্ব শৰ্মা বিধায়ক জালুকবাৰী বিধানসভা সমষ্টি অহাবাৰ আমাৰ সমষ্টি জালুকবাৰী হৈ নাথাকে কিন্তু বেজেৰা আৰু শুৱালকুছিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই যিমান দিন বিধানসভাত বিধায়ক হৈ থাকিম আমি সদায় এনেকৈ অনুষ্ঠানৰ আয়োজন কৰি গৈ থাকিম এই দুআষাৰেৰে মই পুনৰ এবাৰ সকলোকে মোৰ বহুত বহুত মৰম আৰু চেনেহ যাচিলোঁ আমাৰ মাজত দিগন্ত কলিতাও আছে ৰিণিকীও আছে মই কেইগৰাকীমানক পুৰস্কৃত কৰিম কামৰ বাবে মই যাবলগীয়া হ'লেও তেওঁলোক ইয়াত থাকিব আৰু সকলোকে পুৰস্কৃত কৰিব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম